নমস্কাৰ হঠাতে এয়া হস্পিটেলৰ পৰা আজি ভিডিঅ'টো একদম ষ্টাৰ্ট কৰি দিছোঁ ময়ো ভবা নাছিলোঁ আকৌ এদিন এনেদৰে হস্পিটেললৈ আহি হস্পিটেলৰ বেডৰ পৰা আকৌ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম সঁচাকৈ দেই মানুহৰ জীৱনলৈ বিপদবোৰ কেনেকৈ আহে কোন সময়ত আহে কোনেও ধৰিব নোৱাৰে আৰু মোৰো ঠিক আজি তেনেকুৱাই হ'ল আৰু কি হ'ল কি কথা আপোনালোকক অকণমান পিছত জনাই আছোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব তেতিয়া গম পাব সকলোবোৰ আৰু কিছুমান বস্তু যে একেবাৰে সহজ নহয় সেইটো মানে কথা ভালকৈ বুজি পালোঁ আচলতে আজি কণ্ডিশ্যনটো হোৱাৰ পিছৰে পৰা গতিকে যিমান পাৰোঁ সাৱধানে থাকিব লাগিব আগলৈ হেল্ল' এভৰিৱান আৰু এতিয়া অকণমানি শুইছে তাইক খুৱাই মেলি থৈ ধুনীয়াকৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোকক জনাই দিওঁ মানে আচলতে কালি সেয়া অকণমান দেখিলে যে হস্পিটেলত মানে হঠাতে হস্পিটেল যাব লগা হ'ল এনেকুৱা কণ্ডিশ্যন হৈ গ'ল নহয় মই বুলিয়ে নহয় কোনেও ভবা নাছিলে আচলতে বিশেষকৈ মই মানে ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আহিব বা এনেকুৱা এটা সময় আহিব ইমান পটককৈ মানে কি হৈ গ'ল মানে নিজে একো পাত্তাই নাপালোঁ এনেকুৱা নিচিনা হ'ল মানে আগদিনালৈকেতো ভালেই আগদিনা ৰাতি মানে যোৱা ৰাতি নহয় তাৰ আগদিনা ৰাতিলৈকেতো ভালেই ৰাতি ধুনীয়াকৈ শুইছোঁ তাৰপিছত ৰাতিপুৱা 4টামান বজাত সাৰ পাইছোঁ মানে অকণমানি তাই উঠিছে 4টামান বজাত উঠিছোঁ আৰু আকৌ তাইক ধুনীয়াকৈ ফিডিং কৰাই দিয়াৰ পিছত তাই আকৌ শুলে তাৰপিছত ময়ো শুলোঁ আৰু অকণমান মানে তাইক খুৱাই লোৱাৰ পিছত ময়ো ধুনীয়াকৈ শুই দিলোঁ আৰু তাৰপিছত 7:10 7:15 এনেকুৱা মানত উঠিছোঁ আকৌ তাৰপিছত উঠিছোঁ আৰু তাৰপিছত লাহে লাহে মানে মোৰ কঁকালটো অলপ বিষাইছে মানে ৰাইট ছাইডৰ কঁকালটো মানে অলপ বিষাইছে তাৰপিছত সেই অকণমান আৰু বিষাইছে আৰু মানে সহ্য কৰি আছোঁ আৰু অকণমান বিষাইছে অলপ ভাবিছোঁ এনেই আৰু বিষাই কেতিয়াবা অকণমান পটককৈ ধৰে তাৰপিছত ভাল হৈ যায় কিন্তু মানে তেনেকুৱা হৈছে আৰু ইফালে ঘূৰিছোঁ মানে ঘূৰিব পৰা নাই তথাপিও মানে মই উঠিছোঁ আৰু উঠো বোলো আৰু তাইও উঠিলে বাৰু অকণমানি উঠিলে সেইটো কাৰণে তাইকো উঠাই মেলি ধুনীয়াকৈ কোচত লৈ মেলি মই বাহিৰলৈ গৈছোঁ পিছফালে গৈছোঁ তাৰপৰা মাক মানে মই তাইক ল'বলৈ দিছোঁ আকৌ মাক কৈছোঁ যে মানে মোৰ কঁকালটো বিষাইছে কেলৈ জানো তাৰপৰা মায়েও মানে কৈছে কেলৈ বিষাইছে এনেকৈ দুজনীয়ে মানে পাতিছোঁ আৰু কিন্তু তেতিয়ালৈকে মানে সহ্য কৰিব পৰা বিষ আৰু অকণমান অলপ বিষাই আছে তাৰপিছত মোৰো হ'ব আৰু মই তাইক মায়ে ধৰি দিছে তাৰপৰা মই মুখ হাত ধুনীয়াকৈ ধুবলৈ গ'লোঁ মুখ হাত ধুই মানে আহিছোঁ ভিতৰত আহি বহিছোঁ মানে বিচনাখনত তাৰপিছত মানে খুব বিষাইছে মানে একদম ইমান বিষাইছে নহয় মোৰ মানে থাকিব পৰা নাই মানে বিষটো মানে লাহে লাহে সহ্য কৰিব নোৱাৰা হৈ গৈ আছোঁ মানে ইমানেই বিষাইছে মানে সেই ৰাতিপুৱা 7:30 বজাৰ পৰা বিষটো মানে আৰম্ভ হৈছে আৰু সো চাইডে অকল ৰাইট ছাইডৰ মানে কঁকালটোৰ পৰা লাহে লাহে বিষটো মানে ওপৰলৈ উঠিছে আৰু পিঠিলে মানে উঠি গৈ থকা নিচিনাকৈ গৈ আছে মানে বস্তুটো ইমানেই আচৰিত ধৰণৰ বিষ নহয় মই জীৱনত এনেকুৱা বিষ পোৱা নাই এই ছোৱালী জন্ম হোৱা সময়তো মোৰ এনেকুৱা ইমান কষ্ট হোৱা নাছিলে চাগে সেই চি ছেকশ্যন সময়তো চাগে ইমান কষ্ট হোৱা নাছিলে বা ইমান কষ্ট পোৱা নাছিলোঁ সহ্য কৰি থাকিব পৰা বিধৰ এইটো তেতিয়া পেইন আছিলে কিন্তু কালি মানে যিটো পেইন আহিলে বাপৰে মোৰ বিষটো মানে লাহে লাহে বাঢ়ি গৈ থকাত মোৰ মনটোলৈ মানে বেলেগ একো অহা নাই মোৰ মনটোলৈ এটাই চিন্তা আহিছে ছোৱালীজনীৰ কথা তাইৰ কথা ভাবি আছোঁ মানে কি হ'ব মানে কি হৈ আছে মই নিজেও পাত্তা পোৱা নাই আৰু তাই মানে মোৰ যদি কিবা এটা হয় তাই কি হ'ব মানে মই সেইটো ভাবি আছোঁ ইমান বেছি চিন্তা হৈ গৈছিলে আৰু ইমান বেছি মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা নিচিনা লাগিছে আৰু তাৰপিছত আদিক খবৰ নাই দিয়া দেই তেতিয়ালৈকে আদিৰ লগত মই একো মানে ফোন কৰা নাই আৰু সি উঠাও নাই বাৰু কাৰণ আদি উঠাত অকণমান দেৰি হয় ন সেই 11টামান বজাত উঠেহে 10:30 11টা এনেকুৱামান বজাত উঠেহে আৰু সেইটো কাৰণে মই তাক একো কোৱা নাই ফোন কৰা নাই আৰু ভাবিছোঁ ভাল হ'ব চাগে অকণমান বিষাইছে ভাল হ'ব তাৰপিছত মানে মই মাক আকৌ কৈছোঁ মা মই মানে একদম একো কৰিব পৰা নাই বহিব পৰা নাই বিছনাখনত বহিবও পৰা নাই থিয় হৈতো ঘূৰি ফুৰাটোতো বাদেই শুবও পৰা নাই মানে মই এটা ছাইডেও শুব পৰা নাই ইফালে শুইছোঁ নাই শান্তি পোৱা নাই ওপৰলৈ মুখ কৰি শুইছোঁ নাই তেতিয়াও মানে শান্তি পোৱা নাই ইটো ছাইডে শুইছোঁ তেতিয়াও মানে অকণমানো মানে শান্তি পোৱা নাই মানে মই কেনেকৈ থাকিলে মানে ভাল লাগিব কি কৰিলে ভাল লাগিব মানে এনেকুৱা নিচিনা হৈ আছে আৰু লাহে বিষটো মানে বাঢ়িবলৈ গৈ আছে আৰু বাঢ়ি গৈ আছে মানে তাৰপিছত মই তেতিয়ালৈকে একো খোৱাই নাই ৰাতিপুৱা শুই উঠিছোঁহে আৰু উঠি পেলাই আৰম্ভ তাৰপিছত মাক কৈছোঁ মানে মই থাকিব পৰা নাই সহ্য কৰিব পৰা নাই তাৰপিছত অকণমানজনী তাইও অকণমান আমনি কৰিছে তাইক মই মানে ফিডিং কৰাব লাগে ফিডিং কৰাব পৰা নাই মোৰ চবতকৈ ডাঙৰ চিন্তা মোৰ ছোৱালীজনীক লৈ মানে আৰু লাহে লাহে মোৰ চিন্তাবোৰ এনেকুৱা কিবা কিবিলৈ গৈ আছে আৰু মানে কি হৈছে মানে মই পাত্তা পোৱা নাই কাৰণ এনেকুৱা জীৱনত মই এনেকুৱা পেইন পোৱা নাই কেতিয়াও আৰু ভগৱানে নকৰক আগলৈও দেই একদম কৈছোঁ মই সহ্য কৰিব নোৱাৰোঁ মানে আকৌ যদি তেনেকুৱা এটা পেইন হয় মানে বাপৰে মই মানে কি ক'ম আৰু
তাৰপিছত মানে ভগৱানক চিন্তা কৰিছোঁ ভগৱানৰ নাম মানে মোৰ মাতিবলৈ বাকী নাই আৰু মানে য'ত যিমান পাৰোঁ কি গাইছোঁ আৰু মানে সেনেকুৱা বিচনাখনত শুই আছোঁ মই ইফালে বাগৰিছোঁ গোটেই মানে চটফটাই ফুৰিছোঁ মানে তাৰপিছত আপায়ো কৈছে মানে এইটো হয় আৰু পেইন হয় মাজে মাজে কেতিয়াবা হয় এনেকৈ কৈছে মানে কথাটো মানে তেনেকুৱাও হৈ আছে অকণমান লাইটলিও লৈ আছোঁ মানে বিষ হয় আৰু এনেস্থেচিয়া দিছে সেই পেইনটো মানে থাকি যায় বুলি কয় ন জীৱনভৰলৈ সেই এটা পেইন থাকি যায় মাজে মাজে সেইটো পেইন উকায় এনেকুৱা বুলি শুনিছোঁ কিন্তু এনেকৈ যে বিষাই যে সেইটো মই কেতিয়াও ভবা নাছিলোঁ আৰু তাৰপিছত আৰু লাহে লাহে সময়ো গৈ আছে কিন্তু একো কৰিব পৰা নাই আৰু এটা লগতে আৰু এটা প্ৰব্লেম হৈছে পাচাব কৰিব পৰা নাই মই পাচাব লাগিছে খুব বেছি জোৰছে মোৰ পাচাব কৰিব লাগিছে কিন্তু পাচাব যেতিয়া কৰোঁ তেতিয়া পাচাব নহয় আৰু তাৰপিছত আকৌ মই টয়লেট গৈছোঁ বাহিৰলৈ গৈছোঁ টয়লেটত গৈও মই তাত 15-20 মিনিটমান সময় তাত সোমাই আছোঁ মানে মই ৰৈছোঁ কি জানি পাচাব হয় নেকি কিয় হোৱা নাই মানে সেইবোৰ চিন্তা হৈ আছে সেইবোৰ ভয় লাগি আছে তেনেকুৱা আৰু মানে কিন্তু পাচাব একোৱে হোৱা নাই ইমান বেছি মানে চেষ্টা কৰিছোঁ হওক মানে পানী খাইছোঁ নাই তথাপিও নাই হোৱা কিন্তু বহুত জোৰছে মানে পাচাব লাগি আছে এনেকুৱা হৈ আছে কণ্ডিশ্যনটো আৰু তাতে বিষ মই মানে কি ক'ম এনেকৈ টয়লেটটোত মই বহি আছোঁ বহি মানে মোক এফালে চকু পানী ওলাইছে তাৰপৰা আকৌ ভাবিছোঁ নিজকে সান্তনা দিছোঁ মই চকু পানী ওলাইছে কান্দিছোঁ কেলে মানে মই কান্দিলে কি হ'ব বিষটোতো ভাল হৈ নাযায় বা এইটো একোতো মানে ঠিক হৈ নাযায় মই কান্দিছোঁ কেলে আকৌ লগালগ মানে চকু পানী মচি মই আকৌ নিজে মানে যিমান পাৰোঁ নিজকে কণ্ট্ৰল কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ কৰি আছোঁ আৰু নাই নহ'ব আকৌ তাৰ পৰা মই ওলাই আহিছোঁ বাথৰুমৰ পৰা ওলাই আহি আকৌ যেনে তেনে ওপৰলৈ আহি মাক কৈছোঁ যে মই নোৱাৰিছোঁ মানে মই একদম থাকিব নোৱাৰিছোঁ কি হৈছে কেলে ইমান বিষাইছে মানে মাও চিন্তা হৈ গৈছে মানে একদম চবৰে মানে চিন্তা একদম বাঢ়ি গৈ আছে আৰু তাৰপিছত আকৌ মই ৰুমলৈ আহিলোঁ ৰুমতো তেনেকৈ আহি বিচনাত আকৌ শুইছোঁ মানে এনেকৈ পৰিছোঁ নাই তত পোৱা নাই আকৌ ইফালে শুইছোঁ নাই তত নাই পোৱা গাৰু লৈ পেলাই পিঠিটোৰ ওচৰত দি দিছোঁ কিজানি ভাল লাগে নেকি এখন হাতেতো এনেকেই আছোঁ এনিটাইম বিষটো মানে লাহে লাহে ওপৰলৈ মানে উঠি গৈ আছে মানে ৰাজহাড় দাঁতলৈ উঠি গৈ আছে আৰু দেই কিন্তু পেটত বিষ একো হোৱা নাই চিলাই জেগাত বা এনেকুৱা পেটৰ এইফালে মানে ভিতৰ চাইডে এইফালে বিষতো গম পাম তেনেকুৱাত একো বিষ হোৱা নাই জাষ্ট অকল সোঁ চাইডৰ কঁকালৰ পৰা ওপৰ ফাললৈ বিষটো উঠিছে দেই তাৰপিছত আৰু লাহে লাহে টাইমো সেয়া গৈ আছে তাৰপৰা 9টামান বাজিছে নেকি তেনেকুৱাত মই আদিলৈ ফোন কৰিছোঁ 9:10-20 এনেকুৱামান হৈছে নেকি তাত মই আদিলৈ ফোন কৰিছোঁ আদিক কৈছোঁ হেৰি নহয় তুমি উঠিলানে এনেকৈ কৈছোঁ সেইটো এনেও উঠা নাই তাৰপিছত কি হ'ল এনেকৈ কৈছে মই বোলো মোৰ এনেকুৱা নহয় মোৰ একদম কঁকাল বিষাইছে ইমান বেছি কঁকাল বিষাইছে মই মানে থাকিব পৰা নাই আৰু মাত মোৰ নোলোৱা হৈ গৈছে লাহে লাহে মানে মাতটো মানে থুকি হৈ গৈছে সি লগালগ কৈছে ৰ'বা মই গৈছোঁ এনেকৈ বুলি কৈছে তাৰপৰা ফোনটো কাটিলোঁ সেয়া গ'ল তাৰপিছত সিটো তাৰ পৰা অহালৈকেতো বহুত বেছি দেৰি হৈ যাব তথাপিও সি আকৌ অকণমান সময় পিছত ফোন কৰিছে তেতিয়ালৈকেতো মই চাতি ফুটিয়ে কৰি ফুৰিছোঁ মানে একদম বিচনাত বাগৰি আছোঁ মানে মই ইফালে মা মানে দেখি একদম মাহঁতে মানে দেখি ভয় খাই গৈছে আকৌ দেউতা আহিছে এবাৰ দেউতাই সুধিছে কি হ'ল মানে এনেকৈ হৈছে নাই এনেকুৱা হৈছে তাৰপিছত মানে মই মানে কান্দিছোঁ মানে কথাও ক'ব পৰা নাই তেনেকুৱা মানে মুখৰ আগত মানে আপোনালোক থকাহেঁতেন নহয় যোনেই মানে মোক দেখি থাকিলেহেঁতেন নহয় একদম পূৰা মানে কি হ'লহেঁতেন ঠিক নাই মানে আৰু মই এটাই ভাবিছোঁ মই আজি মৰিলোঁ মোৰ বেলেগ চিন্তা অহা নাই মোৰ মনত মই আজি মৰিলোঁ আৰু মানে এনেকুৱাই মানে সেইবোৰ চিন্তা আহি আছে তাতে ছোৱালীজনী অকণমান আমনি কৰিছে তাইক মই ফিডিং কৰাব পৰা নাই মোৰ চবতকৈ ডাঙৰ চিন্তা সেইটো হৈছে কি হ'ব মানে এতিয়া পটককৈ যদি মোৰ এতিয়া হস্পিটেল যাব লগা হৈ যায় তাই কি হ'ব সেইবোৰ মনলৈ আহি আছে তাৰপিছত যি হওক নহওক মানে মই তাই কন্দা দেখি তাইক মই অকণমান আকৌ ফিডিং কৰাই দিছোঁ তেনেকেই শুই পেলাই তেনেকেই কৰাই দিছোঁ মানে বিষটো মই যেনে তেনে সহ্য কৰি আছোঁ কিন্তু যিটো বিষ নহয় সহ্যৰ সীমা ওপৰত মানে ধৈৰ্য ধৰিব নোৱাৰি মানে কোনো পথ্যেই নোৱাৰি মই ক'লোঁ নহয় তাৰপিছত তাইকো অকণমান খুৱাই মেলি দিলোঁ আকৌ মই থাকিব পৰা নাই আকৌ মাক চিঞৰি আছোঁ মই মাকে পূৰা চিঞৰিছোঁ আৰু মাক কৈছোঁ যে অকণমান আকৌ লৈ দিবলৈ কৈছোঁ তাইক আকৌ লৈ পেলাই মায়ে হেৰি কৰি আছে নিচুকাই আছে তাৰপিছত মই মানে বাগৰি আছোঁ আৰু বিচনাত ইফালে আকৌ আদিক ফোন কৰিছোঁ তুমি আহিছা নেকি আদি কৈছোঁ মই গৈ আছোঁ তুমি ৰ'বাচোন তুমি এটা কাম কৰা মই দেউতাক কৈ দিছোঁ নহবা দেউতাক কৈ মানে গুচি যোৱা মানে হস্পিটেল এনেকৈ মই ভাবিছোঁ মোৰ মানে মনটো এটা দিছে আদি আহক মানে মোৰ মনটোৱে সেইটো কৈ আছে যাব পাৰিম দেউতাই লৈ যাব পাৰিব কিন্তু মোৰ মনটো এনেকুৱা লাগিছে মানুহটো আহক মানে কি হ'ব মানে মই নিজে ধৰিব পৰা নাই মানে মোৰ এনেকুৱা লাগিছে মানে কি চিন্তাখন মনলৈ মানে কি চিন্তা আহি আছে এইবোৰ ভগৱান জানে আৰু মইহে জানো মানে সেইটো তেনেকুৱাত লাগিছে মানে আদি আহক সোনকালে তেতিয়াহে মই যাম মানে হস্পিটেল এনেকুৱা হৈছে কিন্তু ইমানেই বেছি বিষাইছে মই মানে থাকিব পৰা নাই তাৰপিছত মোৰ মনলৈ এটা আহিছে নাই যাওঁ হস্পিটেল যাওঁ যি হ'ব হস্পিটেল যাওঁ ছোৱালীজনীৰ কাৰণে বেলেগ মানে যিয়ে নহওক নিজৰ কাৰণে নহ'লেও একমাত্ৰ ছোৱালীজনীৰ কাৰণে মই যাব লাগিব এনেকৈ বুলি ভাবি তাৰপিছত দেউতা আহিছে দেউতাই কৈছে মই লৈ যাওঁ এনেকৈ বুলি কৈ ভালকৈ ওলাবলৈ কৈছে মানে তাৰপিছত ওলাবলৈ লৈছোঁ
ওলাবলৈতো কি আৰু ঘৰত যেনেকৈ আছোঁ তেনেকেই মায়ে একদম ধৰি পেলাই উঠাইছে, টানি পেলাই উঠাই দিছে বিছনাৰ পৰা, উঠাই পেলাই চোলাটো পিন্ধাইছে আৰু তেনেকুৱাত পানী খাইছোঁ। পানীকণ খোৱাৰ লগে লগে মানে পানীকণ ওলাই আহিলে, বমি হৈ গ'ল। আৰু তাৰপিছত মানে সেয়াই কি হৈ আছে মানে নিজে একো ধৰিব পৰা নাই আৰু মই একদম যেনে তেনেহে ৰৈ আছোঁ, মানে মায়ে ধৰি আছে, মানে এটা চাইডে ভাল ধৰি আছে। তাৰপিছত চোলাটো সেয়া পিন্ধাই কৰিলে তাৰপিছত অকণমানজনীকো উলিয়াব লাগে আৰু মানে সেইটো সময়ত মানে তাইক উলিয়াবলৈ ধৈৰ্য নাই কাৰো, একো নাই, কোনে কি কৰিব এনেকুৱা নিচিনা হৈ আছে ন। সেইটো কাৰণে তাইকো মানে তাই ঘৰত যেনেকৈ আছিলে তাইক তেনেকেই লৈছোঁ আৰু মানে মায়ে তাইক লৈছে, মোক এফালে মই লাহে লাহে নিজেই মানে যিমান পাৰোঁ মোৰ মতে সোনকালে যাওঁ আৰু হস্পিটেল। সেইটো সময়ত মোৰ এনেকুৱা লাগিছে নিজে উঠি নিজে হাতত মানে ধৰি আপাই মানে অকণমানজনী আপাই লৈ আছে, মানে এনেকুৱা হৈছে ন এতিয়া হস্পিটেল যাওঁ আৰু তাইৰ কাৰণেতো যিটো বস্তুবোৰ লৈ যাব লাগিব, যিমান যি হ'লেও ডাইপাৰ নিব লাগিব, ধৰক কেঁচুৱা এটাৰ লগত আৰু কিমান কি বস্তু লৈ যাব লাগে ন, মানে অকণমান কৰিবলৈ হ'লেও যাবলৈ কৰিবলৈ, গতিকে সেই বস্তুবোৰ মায়ে সামৰি কৰি লৈছে আৰু লগতে মোৰো মানে যিবোৰ দৰকাৰী বস্তু সেইবোৰ কৈছে। মই মানে লাহে লাহে নিজে উঠি আহিছোঁ, উঠি আহি ৱালতে মানে ধৰি নিজে গাড়ীত গৈ পেলাই বহিছোঁগৈ। আৰু গাড়ীত বহি মানে মই শান্তি পোৱা নাই, কেনেকৈ বহোঁ মানে মই গাড়ীত এনেকৈ এইফালে ঘূৰি বহিছোঁ নাই পোৱা, ইফালে ঘূৰি বহিছোঁ নাই, পিছৰ চিটত বহি মানে শুই যাব খুজিছোঁ, কিন্তু মানে তথাপিও শুব পৰা নাই, একেবাৰে শুব পৰা নাই। এবাৰ উঠোঁ আকৌ এবাৰ বহিছোঁ, এবাৰ উঠিছোঁ, মানে এনেকুৱা হৈ গৈছে। আকৌ মায়ে অকণমানিজনীক লৈ পেলাই বহিছে, মায়ে মানে মোক দেখি মানে ভয় খাই গৈছে, মানে কি হৈছে মানে কি হ'ব মানে এনেকুৱা নিচিনা হৈ গৈছে মানে যিটো অৱস্থা হৈছে নহয়। মোৰ সঁচাকৈ সেই সময়টো ভাবিলে মানে মনত পৰিলে মানে মোৰ এতিয়াও একদম গাটো মানে একদম চিৰিংকৈ মাৰে, মানে ভয় বেলেগ বহুত বেছি ভয় খালোঁ। মোৰ চি ছেকশ্যনত মই কৈছোঁ নহয়, এইটোকে ক'ম মই, চি ছেকশ্যনতো মই ইমান বেছি ভয় লগা নাছিলে, তেতিয়াতো মোৰ একোৱে ভয় লগা নাছিলে। মই কাৰণ আগৰ পৰা মেণ্টেলি এণ্ড ফিজিকেলি আগৰ পৰাই মই বহুতখিনি ষ্ট্ৰং বা বহুতখিনি মানে নিজৰ ওপৰত মানে কনফিডেণ্ট এটা লৈ আছিলোঁ বা কৈছিলোঁ যে পাৰিম বুলি, ভয় ইমান লাগি থকা নাছিলে, নাৰ্ভাছ একো তেনেকৈ ইমান লাগি থকা নাছিলে। কিন্তু কালি মানে ভয়ংকৰ মানে আছিলে আৰু মই দিনটো কৈছোঁ নহয়। তাৰপিছত গাড়ীত উঠিছোঁ, গৈছোঁ, গাড়ীত গৈ থকা সন্মুখত আজি কিয় ইমান দূৰ লাগিছে এনেকুৱা লাগিছে মানে হস্পিটেল নোপোৱালৈকে। আৰু হস্পিটেল গৈছোঁ লগালগ মানে তালৈকে দেউতাই গাড়ীত ভৰাই দিছে। তাৰপৰা গাড়ীৰ পৰা নামিছোঁ, গাড়ীৰ পৰা নামোঁ দেউতাই মোক ধৰি পেলাই নমাইছে আৰু তেতিয়াই মানে তাত গাৰ্ডকেইজনে দেখি পেলাই লগালগ হুইল চেয়াৰ মাতিছে, হুইল চেয়াৰখন আনিবলৈ ক'লে। চিষ্টাৰ আহিলে, হুইল চেয়াৰ আনিছে, তাৰপিছত হুইল চেয়াৰত উঠাই মোক লৈ গৈছে আৰু তাতে মানে তেওঁলোকে চিনি পাইছে কাৰণ বেছি দিনটো হোৱা নাই ন মোৰ ডেলিভাৰী হোৱা। তো সুধিছে কি হৈছে আৰু ইয়াতে ডেলিভাৰী হৈ গৈছিলে ন অলপ দিনৰ আগত, এনেকৈ সুধিছে। তেতিয়া মই কৈছোঁ ইয়াতে হৈ গৈছিলে, এতিয়া মোক খুব বেছি কঁকাল বিষাই আছে, এনেকৈ কৈছোঁ, একো ক'ব পৰা নাই। হুইল চেয়াৰত মোৰ লৈ গৈছে, তাৰপিছত ডাইৰেক্ট মোক মানে ইমাৰ্জেঞ্চি ৱাৰ্ডত নিছে, ইমাৰ্জেঞ্চি ৱাৰ্ডত ডাইৰেক্ট এডমিট কৰিছে। আৰু তাত গৈ মানে মোক ডাইৰেক্ট যিখন বেডত শুবলৈ দিছে, বেডখনত শুইছোঁ আৰু কি নাজানো, বেডখনত শুইছোঁ আৰু লগালগ মোৰ বিষ লাহে লাহে কমি আহিছে। তেতিয়ালৈকে ইনজেকশ্যনো দিয়া নাই। সেইটো মানে মই ভাবি আছোঁ কথাটো, মোৰ এতিয়া মনত পৰিলে কথাটো আচৰিত লাগে। মানে ইমানেই বেছি বিষাই আছে, যিটো বস্তু মই সহ্য কৰিব পৰা নাছিলোঁ, 1 ছেকেণ্ডৰ কাৰণেও সহ্য কৰিব পৰা নাই। আৰু গৈ মই বেডখনত শুইছোঁ, শুই দিয়াৰ লগে লগে লাহে লাহে বিষটো মানে কমি আহিছে, বিষটো একদম গুচি যোৱা নাই কিন্তু কমি আহিছে, মানে সহ্য কৰিব পাৰিছোঁ লাহে লাহে এনেকুৱা। তাৰপিছত চিষ্টাৰ আহিছে, ডক্টৰ, তাৰপিছত মেম এগৰাকী আহিছে, মানে ডক্টৰ হয় তেওঁ আহি সুধিছে কি হৈছে কি কথা, সুধিছে ডেলিভাৰী হোৱা কিমান দিন হ'ল, কি কথা। তাৰপৰা মই কৈছোঁ সকলোবোৰ। তাৰপিছত কৈছে এনেকুৱা কিবা অলপ মানে হেভি কিবা কাম কৰা হৈছিলে নেকি এনেকুৱা সুধিছে। মই কৈছোঁ একো তেনেকৈ হোৱা নাই, সেইবোৰ আৰু তেনেকৈ কৈছোঁ মেলিছোঁ। তাৰপৰা সেয়া মানে তাৰপিছত চিষ্টাৰ এগৰাকী আহিছে, ইনজেকশ্যন দিছে কমৰত। তেতিয়া তাৰপিছত মানে একেবাৰে বিষ নাই আৰু, একেবাৰে নাই, অকণমানো নাই মানে বিষ, লগালগ বিষ খতম। মই ভাবিছোঁ মানে নহাহেঁতেনো বিষটো ভাল হৈ গ'লহেঁতেন নেকি ঘৰতে, মানে এনেকুৱা নিচিনা ফিল হৈ গৈছে। কিন্তু মানে সেইকণ সময় যে মই সহ্য কৰিব পৰা নাছিলোঁ, এনেকুৱা অতিপাত ভয়ংকৰ মানে এনেকুৱা বিষ হয় নেকি। আৰু হৈছে গৈ আকৌ হস্পিটেল পোৱাৰ লগে লগে বিষটো নাই, সেইটো ভাবিবলৈ মানে আচৰিত নিচিনা নহয় জানো কথাটো, তেনেকুৱা মানে। আৰু ইনজেকশ্যন দিয়াৰ পিছত অকণমান ৰেষ্ট ল'বলৈ দিলে। তাৰপিছত আকৌ গেছৰ এটা ইনজেকশ্যন দিছে হাতত। তাৰপৰা সেই দুটা হোৱাৰ পিছত অলপ দেৰি ৰেষ্ট ল'ব দিলে, গ'ল। তাৰপিছত ক'লে এক্সৰে কৰিব লাগিব, কাৰণ বিষটোতো সেয়া কৈছোঁ আৰু চাব লাগিব, তেওঁলোকেও পটককৈ ধৰিব পৰা নাই কি হৈছে কি কথা। সেইটো কাৰণে এক্সৰে কৰিবলৈ দিলে, এক্সৰে কৰা মেলা হ'ল। এক্সৰে কৰিবলৈও নিলে বেলেগ এটা ৰুমত, তো এক্সৰে ৰুমলৈ নিলে। তো তাৰপিছত এক্সৰে কৰা হোৱাৰ পিছত মানে তাৰপিছত আদিও আহি পালেহি দেই। আমি হস্পিটেলত গৈ মানে ভৰ্তি হৈছোঁ আৰু তাৰ অকণমান পিছতে আদি পালেহি এবাৰো, সি ধুনীয়াকৈ আহি পালেহি, টাইমতে আহি পাইছে। আৰু সি আহি পালে তেতিয়ালৈকে মোৰ বিষ নায়েই বাৰু। তাৰপিছত সেই তেনেকৈ মানে গ'ল আৰু
তাৰপৰা এক্সৰে কৰিলে এক্সৰে ৰিপৰ্টটো দিবলৈ অকণমান টাইম লাগিব তেতিয়ালৈকে মই ধুনীয়াকৈ তাতে আৰু বেডতে শুই আছোঁ তেতিয়ালৈকে মানে চব ঠিক আৰু ভাল আৰু তাৰপৰা অকণমানজনীও আছে লগতে তাইকো মাজে মাজে মই তাতে ফিট কৰাই আছোঁ তেনেকৈ মানে বহুত বেলেগ এটা দিন মানে কালি দিনটো মই সঁচাকৈ নাপাহৰোঁ এক্সৰে ৰিপৰ্টটো দিলে এক্সৰে ৰিপৰ্টটো দিয়াৰ পিছত ডক্টৰে চাই মেলি ক'লে আৰু চব নৰ্মেলি আছে তাত একো বাৰু ওলোৱা নাই একো প্ৰব্লেম নাই কিন্তু সেই বিষটো মানে যিটো ৰাজহাড়ত মানে হাড়ডালত যিটো বেজি দিয়ে মানে এনেস্থেচিয়াটোৰ কথা কৈছোঁ সেইটোৰে বিষ মানে সেইটোৰ বিষ মাজে মাজে কেতিয়াবা তেনেকৈ ধৰে তো সেইটোৱে আৰু অলপমান সাৱধানে থাকিবলৈ কৈছে অলপমান ৰেষ্টত থাকিবলৈ কৈছে আৰু মোৰ আগদিনাও অলপমান কাহিনী এটা হ'ল বাৰু কাহিনীটো বাৰু কি হ'ল অলপ দুটামান ৰিলছ বনালোঁ অকণমান নাচি বাগি সেইটোতো অকণমান মই ভাবিছোঁ মানে সেইটো কাৰণেই হৈছে আৰু মোৰ মানে বেলেগ মনলৈ অহা নাই কথাটো সেইটো কাৰণে হৈছে বুলিয়ে ভাবিছোঁ আৰু কেলৈ নাচিছিলোঁ এনেকুৱা লাগি আছে পিছত নাই কিন্তু চিলাই বা পেটত তেনেকুৱা হেৰিত একো বিষ হোৱা নাই একোৱে এইফালে বিষ হোৱা নাই কিন্তু এটা ছাইডত অকল মানে সোঁফালে কঁকালটো অকল বিষাই আছিলে কিন্তু সেইটোৱে আৰু ডক্টৰে সেইটোৱে কৈছে অলপমান ৰেষ্টত থাকিবলৈ কৈছে যিমান যি হ'লেও চি ছেকশ্যন মানে ইমান ইজি নহয় আৰু গোটেই যিসকলে কৰিছে বা যিসকলৰ হৈছে তেওঁলোকে গম পায় অলৰেডি তো সেইটো কাৰণে কৈছে ইমান ইজি নহয় তো অকণমান বি কেয়াৰফুল হ'ব লাগিব সেয়াই ময়ো বহুত বেছি ভয় খালোঁ অকণমান লাইটলি লৈ আছিলোঁ যে মই মানে ভাবি আছোঁ মোৰ বিষ চিক নাই মানে অকণমান হেৰি আৰু বহুতে মোক কৈও আছিলে কমেণ্ট দি আছিলে মেছেজ কৰি আছিলে তুমি ইমান ষ্ট্ৰং ইমান টান তুমি কেনেকৈ মানে ইমান এমাহ নহওঁতে ইমান ধুনীয়াকৈ তুমি আছা কৰিছা আমি উঠিবই পৰা নাছিলোঁ মোক কৈ আছে হয় বাৰু মানে সেইটোৱে বিষটো মানে বাহিৰৰ পৰা বা একো তেনেকৈ ইমান প্ৰব্লেম পাই থকা নাছিলোঁ যে সেইটো কাৰণে অকণমান মানে লাইটলি লৈ আছিলোঁ কথাবোৰ কিন্তু এতিয়া নহয় কালিৰ পৰা মই একদম বহুত বেছি সাৱধান মোৰ এতিয়া পাছকবলৈ যাবলৈও পিছফালে যাবলৈ চিন্তা হৈ গৈছে মানে এনেকুৱা নিচিনা হৈ গৈছে তো সেইটো কাৰণে বহুত ভাবি চিন্তি মানে একদম দৰকাৰতহে যাওঁ তললৈ একো বেলেগ কামত নাযাওঁ বেছি সাৱধানকৈ থাকিব লাগিব যিমান পাৰোঁ মানে ইজি নহয় বহুত ইজি বুলি ভাবিছিলোঁ কাৰণ চি ছেকশ্যন সেই সময়ছোৱা যেনেকৈ ইজিলি পাৰ হৈ গ'ল মই ভাবিছোঁ এইকণ সময়ো মানে পাৰ হৈ যাব নেকি এনেকৈ বুলি ভাবিছিলোঁ কিন্তু সেয়াই বাকী ভগৱানে মানে সিমানখিনিতে ৰক্ষা কৰিলে তাতকৈ বেছি একো নহ'লে সেইটো ভয় খাই আছিলোঁ সেয়াই অকণমান কেয়াৰফুল মানে আৰু বাকী যিসকলৰ চি ছেকশ্যন হৈছে তেওঁলোককো কৈছোঁ মানে ৰিচেণ্ট এতিয়া যিসকলৰ হৈছে নতুনকৈ তেওঁলোকক কৈছোঁ একদম সাৱধানে থাকিব আৰু ৱেইট থকা বস্তু মানে গধুৰ যিকোনো বস্তু একো বস্তুবোৰ দাঙিব কৰিব নালাগে সেইটোৱে আৰু শুওঁতে কৰোঁতেও অকণমান সাৱধান হ'ব লাগে লগতে বেবীক ব্ৰেষ্ট ফিডিং কৰাওঁতে মানে যেতিয়া বহি পেলাই এনেকৈ বিচনাত বহি পেলাই মানে কোচত লৈ পেলাই যেতিয়া ব্ৰেষ্ট ফিডিং কৰা হয় তেতিয়াও অলপ কঁকালত ধৰে তেতিয়াও অকণমান বিষ চিকবোৰ হয় বুলি কৈছে তো সেইটো কাৰণে অলপ মানে বেবীক মানে যিমান পাৰে শুই পেলাই এতিয়া আৰু এমাহমানলৈকে মানে শুই পেলাই ব্ৰেষ্ট ফিডিং কৰাব লাগে তো মোৰ নিজৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰাও কৈছোঁ কিছুমান কথা তো সেয়াই কৈ দিলোঁ মানে কাহিনীটো আপোনালোকক ঠিক আছে বহুতে খবৰ লৈ আছিলে সুধি আছিলে কি হৈছে কি কথা আৰু হঠাৎ মানে এনেকৈ এডমিট হ'ব লগা হোৱাত সকলোৱে বহুতে চিন্তা কৰি আছিলে কি হ'ল কি নাই হোৱা সেইটো কাৰণে ভিডিঅ' এটা বনাই আপোনালোকক কথাখিনি জনাই দিলোঁ মানে বাকী ভিডিঅ' চাই যাব